বিহুত গামোচা এনেকৈ মাৰিব লাগে। হেমন্ত বিশ্ব শৰ্মাই গামোচা দলিয়াই দিছে। আজি এনেকুৱাকে মাৰি এনেকুৱাকে বিহু নাচিব লাগে, এইটোৱে নিয়ম। আজি ইয়াৰ উত্তৰ অসমৰ ৰাইজে, গুৱাহাটীবাসী ৰাইজে এইবাৰ দিব। হাতৰ চিনত ভোট দি বিজেপি দলক হেমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব লাগে। তেতিয়া মোক কৈছিলে কেতিয়াও তই দালালি নকৰিবি। কেলে দালালি কেলে কলি মা, যিটো কথা কবি সেইটো কৰি দেখাবি। আজি মোদীয়ে 5 বছৰ আগত যি কৈছিল আজি আমাক ঠগিলে। এই মোদী এটা দালাল, এই মোদী এটা ঠগবাজ, এই মোদী প্ৰবঞ্চক। এবাৰ অন্ত কৰিব এই মোদী। সন্মানীয় ৰাইজ, আজি 2 কোটিকে চাকৰি দিয়া, আজি বস্তু বাহিনীৰ দাম কমাম বুলি কোৱা, আজি বিদেশী খেদিম বুলি কৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বিচৰা, আজি মাংস লৈ পেলাই ৰাজনীতি, ধুতি লুঙি টুপি লৈ পেলাই ৰাজনীতি কৰিবলৈ বিচৰা, আজি এই বিজেপি দলে উচিত শিক্ষা পাব। ৰূপজ্যোতি কুৰ্মীৰ দৰে থানাৰ আগত বহি, বাছ ষ্টেচনৰ আগত বহি মই পাগলামীৰ এক্টিং কৰিব নোৱাৰো, ঠিক আছে? যেতিয়া মানুহ সঁচাকৈ পাগল হয় তেতিয়া তেওঁৰ প্ৰতি আমাৰ সমবেদনা থাকে। কিন্তু যেতিয়া ভাল মানুহ এজনে ৰাস্তা ঘাট বনাব নোৱাৰি, দুখীয়া মানুহৰ দৰিদ্ৰতা দূৰ কৰিব নোৱাৰি পাগলামীৰ এক্টিং কৰে, এইটো বেয়া কথা। কিন্তু হয় নে নহয়? ৰূপজ্যোতি কুৰ্মীৰ দৰে থানাৰ আগত বহি, বাছ ষ্টেচনৰ আগত বহি মই পাগলামীৰ এক্টিং কৰিব নোৱাৰো, ঠিক আছে? যেতিয়া মানুহ সঁচাকৈ পাগল হয় তেতিয়া তেওঁৰ প্ৰতি আমাৰ সমবেদনা থাকে। কিন্তু যেতিয়া ভাল মানুহ এজনে ৰাস্তা ঘাট বনাব নোৱাৰি, দুখীয়া মানুহৰ দৰিদ্ৰতা দূৰ কৰিব নোৱাৰি পাগলামীৰ এক্টিং কৰে, এইটো বেয়া কথা। কিন্তু হয় নে নহয়? ৰূপজ্যোতি কুৰ্মীৰ দৰে থানাৰ আগত বহি, বাছ ষ্টেচনৰ আগত বহি মই পাগলামীৰ এক্টিং কৰিব নোৱাৰো, ঠিক আছে? যেতিয়া মানুহ সঁচাকৈ পাগল হয় তেতিয়া তেওঁৰ প্ৰতি আমাৰ সমবেদনা থাকে। কিন্তু যেতিয়া ভাল মানুহ এজনে ৰাস্তা ঘাট বনাব নোৱাৰি, দুখীয়া মানুহৰ দৰিদ্ৰতা দূৰ কৰিব নোৱাৰি পাগলামীৰ এক্টিং কৰে, এইটো বেয়া কথা। কিন্তু হয় নে নহয়?